ভৰাগুৰি হাতী সদায় আহে। এয়া যেতিয়া আমি শালি খেতি কৰিছিলো আগতে, শালি খেতি কৰাৰ পিছত যেতিয়া শালি খেতিৰ দিনত 1000, 1200, 600, 400, 300, 200 এনেকে তাৰমানে আহে হাতী জাক জাক। তেতিয়া আমি শালি খেতিটো এৰি দিলো ৰাইজে, ভৰাগুৰি ৰাইজে। তাৰপিছত আমি বৰৈ খেতি কৰিবলৈ ললো। তেতিয়া হাতীটো নাহিছিল আগতে 2 বছৰমান। এতিয়া আকৌ হাতী আহিবলৈ ললে আৰু এতিয়া কোনোফালে সুখ শান্তি নাইকিয়া হৈছে। দিন হাজিৰা কৰি খোৱা মানুহখিনিয়েহে খেতি কৰে, গতিকে চাকৰি বাকৰি থকা মানুহেতো খেতি নকৰে। গতিকে যিখিনি মানুহে খেতি কৰে সেইখিনি এতিয়া চলিবলৈ কৰিবলৈ বহুত দিগদাৰ হৈ পৰিছে ল'ৰা ছোৱালীক লগত লৈ। আৰু কোনোবাই ডিউটি কৰে, মানে কোম্পানী কাম কৰে, আহি ৰাতি টোপনি ক্ষতি কৰে। টোপনি ক্ষতি কৰাৰ পিছতো এতিয়া ৰাখিব নোৱাৰিলো। এতিয়া ধানখিনি কালি আহি পেলাই এতিয়া গোটেই 4টা 5টা হাতীয়ে খেচি গুলি আছে। আৰু হাতী এতিয়া ইয়াতেই আছে। সন্ধিয়া হলে হাতী ওলাব, হাতী ওলাই পেলাই তাৰপিছত খেদা যাব। খেদাৰ পিছত অকমান ঘৰলৈ গলে আহি পেলাই গোটেই ধানখিনি একেবাৰে গছকি মছালিয়াকে শেষ কৰি থৈ যায়। গতিকে এতিয়া ইয়াত বৰ্তমান আমি 4টা দেখিছো। গতিকে আশে পাশে অইন চাইডেও আছে বাৰু। গতিকে অতি সোনকালে যাতে এতিয়া নতুন চৰকাৰ হৈছে আৰু নতুন চৰকাৰে চিন্তা ভাৱনা কৰি হাতীখিনি যাতে ইয়াৰ পৰা খুব সোনকালে খেদি নিয়াৰ ব্যৱস্থা কৰে। নহবা আমাৰ যিকেইডাল ধান আছে সেই ধান কেইডালো আমি কাটি ছিঙি আমি ল'ৰা ছোৱালী পোহপালন দিব নোৱাৰিম। মানে আপোনালোকে এতিয়া ইয়াত বন কৰ্মীৰ অভাৱ নেই নে? বন বিভাগ আহে, তেওঁলোকক ফোন কৰিলে আহে। আহি পেলাই কি কৰে, বম এপেকেট দিয়ে, গাড়ীখন আহিব, আহি পেলাই খেতি গুৰিতে অকমান পৰ ৰ'ব। আৰু আমাৰ ওচৰত এখন ৰিজাৰ্ভ আছে। গতিকে এই ৰিজাৰ্ভখনলৈ তাৰমানে হাতীখিনি সোমাই যায়গে। সোমাই যোৱাৰ লগে লগে তেওঁলোকে কি কয়, বোলে এতিয়া হাতী জংঘলত সোমাল, গতিকে আমি যাওঁগে আৰু এতিয়া নালাগে খেদিব। তেওঁলোক গৈ পেলাই হয়তো অফিচ নাপায়ো। 1 ফালংমান যোৱা বা 1 কিলোমিটাৰ যোৱাৰ পিছতে হাতী আহি আকৌ পুৰা ধানত লাগি যায়। বম পেকেট দিলে, যি পেকেট বম দিয়ে সেই পেকেট বম হাতী গালে মাৰি দলিয়াই দিলেও বম নুফুটে, তেনেকুৱা বম দিয়ে। আৰু আমি এতিয়া বম কিনি আনি নিজে মানে হাতী খেদিবলগীয়া হৈছে। তেওঁলোকৰ কোনো ব্যৱস্থা নাই। আৰু তেওঁলোক আহি পেলাই তাৰমানে অকমানতে গৈ ক'ৰবাত আড্ডা পিটি বহি থাকেগে। গতিকে অতি সোনকালে যাতে বনমন্ত্ৰী আপুনি ইমানকে আপোনাৰ আমি নাজানো, তথাপিতো যিখন চৰকাৰ হৈছে চাগে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। দুখীয়া দৰিদ্ৰ মানুহখিনিক অকমান মানে চাই চিতি তেওঁলোকে হাতীখিনি সোনকালে খেদি লৈ যোৱাত ব্যৱস্থাটো কৰে যেন, সেয়েহে আমাৰ তেওঁলোকৰ ওচৰত প্ৰাৰ্থনা। কিমান বিঘা মাটি আপোনালোকে অনিষ্ট কৰিছে? এতিয়ালৈকে আমাৰ এতিয়া বৰ্তমান আপোনালোকে মানুহ মাটি খেতি, বৰৈ খেতি বেছি এটা নকৰে। মানুহে 6 বিঘা, 4 বিঘা, 3 বিঘা কৰে। গতিকে এতিয়া আপোনাৰ কৈছে নহয়, প্ৰায় হাতী আহি পেলাই প্ৰতিজন মানুহৰে তাৰমানে এনেকে উপদস্ত কৰোঁতে হাতী কোনোবা 4 বিঘা, 3 বিঘা, 2 বিঘা এনেকে। আৰু সকলোৱে জানে, অসমৰ ৰাইজে জানে যে শালি খেতিটোত যিমান উৎপাদন হয়, বৰৈ খেতিটোত তেনেকে বেছি এটা উৎপাদন হয়। সেইকাৰণে আমাৰ মানুহে শালি খেতিখিনিকে কৰিছিলে। এতিয়া মানুহৰ তত নাই, ৰাতি টোপনি ক্ষতি কৰিব লাগে, তেওঁ আপোনাৰ হতাশ নাপায়, হাতীয়ে খেচি গুলি খাই কৰি যায়। গতিকে আৰু এতিয়া উপায়হীন আৰু উপায় নাইকিয়া। গতিকে বনমন্ত্ৰী যিসকল আছে আৰু তেওঁলোকক তাৰমানে কৈছে নহয়, চৰকাৰে দৰমহা দি ৰাখিছে। গতিকে তেওঁলোকৰ ডিউটি তেওঁলোকে কৰক। আৰু যিখিনি আমাৰ দুখীয়া দৰিদ্ৰ মানুহে খেতি কৰিছে, এই খেতি কৰা মানুহখিনিক অকমান হতাশ দি পেলাই ধান কেইডাল কাটিবলৈ যাতে তেওঁলোকে অকমান ব্যৱস্থা সোনকালে কৰি হাতীকেইটা খেদি লৈ গুচি যায়। গাঁওখনৰ নাম ভৰাগুৰি। ইয়াত কিমান বিঘা বৰৈ খেতি ধান কৰিছে? ইয়াত বৰৈ খেতি কৰা হৈছে 4 বিঘা, 5 বিঘা, 1.5 বিঘা এনেকে কৰিছে। কৰিলে কি হ'ব, হাতীয়ে যিটো উৎপাদন কৰিছে এতিয়া 1 বিঘাও নাই চাবলৈ গ'লে। হাতীয়ে অনিষ্ট কৰিছে। কিমান আছে হাতীয়ে? ইয়াত 4টা 5টা আছে আৰু বেলেগত থাকে। ইয়াতে থাকে জংঘলত। সদায় থাকেই নেকি? সদায় থাকে, প্ৰতি 12 মাহে থাকে। আৰু বন বিভাগে একো গুৰুত্ব নিদিয়ে। আহিব, আহি পেলাই বম 2 পেকেটমান দিব, আহি পেলাই ক'বহি আকৌ খবৰ দিবা। খবৰ দিলে আকৌ ফোন কৰিলে আকৌ নাহে। আৰু শালি খেতিও কৰে নে? শালি খেতি কৰোঁ। শালি খেতি এইটো কাৰণে নকৰাই হ'লো আৰু বাদেই দিছো। এতিয়া এই হাতী উপদ্ৰৱ। এতিয়া এইটো খেতি কৰিছো, এতিয়া এইটো খেতিৰ পৰাও ৰখাবই পৰা নাই। কি কৰিব এনেকে হলে? কি আহ্বান জনাব? আহ্বান জনাবলৈ চৰকাৰ একোৱেই নাই।